গোটেই ঘটনাটো মই আপোনাক ক'ব বিচাৰিছোঁ। যোৱা এই বছৰে জুলাই মাহত এজন ব্যক্তিয়ে পাছপোৰ্ট এপ্লাই কৰিছিলে। চ' পাছপোৰ্ট এপ্লাই কৰোঁতে যিখিনি ভেৰিফিকেশ্যন হয়, চ' সেইখিনি ভেৰিফিকেশ্যন থানা লেভেলত কৰা হ'ল। কিন্তু কৰোঁতে কিছু বিসংগতি আমি পালোঁ যে যিখিনি তেওঁলোকে ডকুমেণ্টছ দিছিলে সন্দেহ হ'ল যে ডকুমেণ্টছখিনি ভুৱা ডকুমেণ্টছ হয়, ফৰ্জ ডকুমেণ্টছ হয়। আৰু যেতিয়া আমি তদন্ত আৰম্ভ কৰিলোঁ গম পালোঁ যে হয় ব্যক্তিজনৰ নাম আছিলে ফাৰুক আহমেদ। তেখেতৰ গোটেইখিনি ডকুমেণ্টছ ফৰ্জড হয়। অলৰেডি মৃত্যু হোৱা এজন ব্যক্তিৰ নামত তেখেতে ডকুমেণ্টছ বনাই এটা ফেক আইডেণ্টিটি ক্ৰিয়েট কৰা হৈছিলে। চ' এইখিনি আমি যেতিয়া গম পালোঁ তাৰপিছত আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰি এই সংক্ৰান্তত দুজন ব্যক্তিক আমি এতিয়ালৈকে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ, যোনে এই গোটেই ফেক ডকুমেণ্টছখিনি ক্ৰিয়েট কৰিছিলে। আৰু এই ব্যক্তি দুজনে এজনৰ নাম হৈছে বুৰহানুদ্দিন, তেখেতৰ বয়স 38 এৰাউণ্ড, আৰু এজন হৈছে ফৈজুৰ ৰেহমান, তেখেতৰো সমবয়সীয়া হয় দুজন ব্যক্তি। আৰু দুইজনে পাথাৰকান্দি থানাৰ অন্তৰ্গত হয়। আৰু আমি আমাৰ অনুসন্ধান অব্যাহত ৰাখিছোঁ। এই গোটেই প্ৰক্ৰিয়াটোত কোনোবা আৰু কোন মানুহ জড়িত আছে, কোনোবা গভমেণ্ট অফিচিয়েলো ডাইৰেক্টলি বা ইনডাইৰেক্টলি থাকিব পাৰে নেকি, এই গোটেইখিনি আমি তদন্ত কৰি আছোঁ আৰু আপোনালোকক সময়ত জনোৱা হ'ব। থেংক ইউ। যিখিনি ডকুমেণ্টছ তেওঁ এপ্লিকেশ্যন কৰোঁতে দিছিলে, পাছপোৰ্ট এপ্লিকেশ্যন কৰোঁতে ID প্ৰুফ, এড্ৰেছ প্ৰুফ যিখিনি দিছিলে সেইখিনি পোৱা গৈছে। বাকীখিনি তদন্ত চলি আছে, খুব ইনিচিয়েল ষ্টেজ হয়, বাকীখিনি আপোনালোক পিছত যাব। থেংক ইউ। গোটেই ঘটনাটো মই আপোনাক ক'ব বিচাৰিছোঁ। যোৱা এই বছৰে জুলাই মাহত এজন ব্যক্তিয়ে পাছপোৰ্ট এপ্লাই কৰিছিলে। চ' পাছপোৰ্ট এপ্লাই কৰোঁতে যিখিনি ভেৰিফিকেশ্যন হয়, চ' সেইখিনি ভেৰিফিকেশ্যন থানা লেভেলত কৰা হ'ল। কিন্তু কৰোঁতে কিছু বিসংগতি আমি পালোঁ যে যিখিনি তেওঁলোকে ডকুমেণ্টছ দিছিলে সন্দেহ হ'ল যে ডকুমেণ্টছখিনি ভুৱা ডকুমেণ্টছ হয়, ফৰ্জ ডকুমেণ্টছ হয়। আৰু যেতিয়া আমি তদন্ত আৰম্ভ কৰিলোঁ গম পালোঁ যে হয় ব্যক্তিজনৰ নাম আছিলে ফাৰুক আহমেদ, তেখেতৰ গোটেইখিনি ডকুমেণ্টছ ফৰ্জড হয়। অলৰেডি মৃত্যু হোৱা এজন ব্যক্তিৰ নামত তেখেতে ডকুমেণ্টছ বনাই এটা ফেক আইডেণ্টিটি ক্ৰিয়েট কৰা হৈছিলে। চ' এইখিনি আমি যেতিয়া গম পালোঁ তাৰপিছত আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰি এই সংক্ৰান্তত দুজন ব্যক্তিক আমি এতিয়ালৈকে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ, যোনে এই গোটেই ফেক ডকুমেণ্টছখিনি ক্ৰিয়েট কৰিছিলে। আৰু এই ব্যক্তি দুজনে এজনৰ নাম হৈছে বুৰহানুদ্দিন, তেখেতৰ বয়স 38 এৰাউণ্ড, আৰু এজন হৈছে ফৈজুৰ ৰেহমান, তেখেতৰো সমবয়সীয়া হয় দুজন ব্যক্তি। আৰু দুইজনে পাথাৰকান্দি থানাৰ অন্তৰ্গত হয়। আৰু আমি আমাৰ অনুসন্ধান অব্যাহত ৰাখিছোঁ। এই গোটেই প্ৰক্ৰিয়াটোত কোনোবা আৰু কোন মানুহ জড়িত আছে, কোনোবা গভমেণ্ট অফিচিয়েলো ডাইৰেক্টলি বা ইনডাইৰেক্টলি থাকিব পাৰে নেকি, এই গোটেইখিনি আমি তদন্ত কৰি আছোঁ আৰু আপোনালোকক সময়ত জনোৱা হ'ব। থেংক ইউ। যিখিনি ডকুমেণ্টছ তেওঁ এপ্লিকেশ্যন কৰোঁতে দিছিলে, পাছপোৰ্ট এপ্লিকেশ্যন কৰোঁতে ID প্ৰুফ, এড্ৰেছ প্ৰুফ যিখিনি দিছিলে সেইখিনি পোৱা গৈছে। বাকীখিনি তদন্ত চলি আছে, খুব ইনিচিয়েল ষ্টেজ হয়, বাকীখিনি আপোনালোক পিছত যাব। থেংক ইউ।